নমস্কাৰ অপৰাধ জগতৰ বহু খবৰেৰে অপৰাধ নামালৈ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী সাৱাহক অপৰাধ নামাৰ বিস্তৃত বাতৰি ৰাজ্যক মডেল পুলিচ হবলৈ উচ্চতাই খোদ পুলিচ বিষয়াই দম্ভালি দেখুৱাই পুলিচগিৰি চলোৱা এজন আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডই সন্ত্ৰাস বিয়পাইছে এটা অঞ্চলত মডেল পুলিচ হবলৈ উচ্চতনি যোগোৱা এই আৰক্ষী বিষয়াৰ দম্ভালি দৃশ্য শেহতীয়াকৈ ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে মডেল পুলিচক কোনে উচতায় পুলিচে উচতায় ৰাইজক মডেল পুলিচ হবলৈ পুলিচ অহাৰ আগতেই কৰিব লাগিছিল কি কৰিব লাগিছিল পুলিচে ধৰি নিয়া এটা অপৰাধীলৈ চাই কোনোবাই চিঞৰিছিল ইয়াৰ হাত ধৰি ভাঙি দিব লাগিছিল আৰু তাৰ পিছতেই শুনক আৰক্ষী বিষয়াৰ ভাষ্য সেয়া পুলিচ অহাৰ আগতেই কৰিব লাগিছিল পুলিচ অহাৰ আগতেই অপৰাধীৰ হাত ভৰি ভাঙি গুৰি কৰি দিব লাগে সাধাৰণ মানুহৰ কথা নহয় খুদ আৰক্ষী বিষয়াৰ মডেল পুলিচিঙৰ উচতনি কোন এইজন আৰক্ষী বিষয়া মৰিগাঁও সদৰ আৰক্ষী থানাৰ DSI ইয়ান সিনহা এইজন মৰিগাঁও সদৰ থানা হয় সেইখন আৰক্ষী থানা য'ত কিছুদিন আগতে নিউজ 18 বাতৰি উদঙাই দিয়াৰ বাবে লাডুখোৱা OCয়ে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হৈছিল মনত পৰিছে নে ঘটনাটো সাংকেতিক ভাষাত উৎকোচ বিচৰা মৰিগাঁও সদৰ আৰক্ষীৰ সেই OC প্ৰদীপ নাথৰ অধীনতে DSI হিচাপে কাম কৰিছিল এই ইয়ান সিনহাই লাডু OC প্ৰদীপ নাথৰ পিছতে পুলিচগিৰি দেখুৱাই মৰিগাঁৱত সন্ত্ৰাস বিয়পাইছে দাম্ভিক DSI ইয়ান সিনহাই ক্ষমতাই মূৰত ধৰা এই DSIৰ শৰীৰৰ আয়তন চাওক মঙহৰ ভৰত উফন্দি উঠা বিশাল শৰীৰ হাকি হাজুৰৰ প্ৰতিও নাই ন্যূনতম শ্ৰদ্ধা অন ডিউটিত চুটবুট এৰি বেপৰুৱা ভংগীমা এইবাৰ শুনক মুখৰ মাত কথা ৰাইজে ধৰা গৰু চোৰক উদ্ধাৰ কৰিবলৈ গৈ গৰু চোৰৰ হৈ ওকালতি কৰা এই আৰক্ষী বিষয়া ইয়ান সিনহাৰ মুখৰ মাত সম্পাদনা কৰি নিদিলে আপোনাক শুনাবও নোৱাৰি DSI ইয়ান সিনহাৰ অটপালিৰ ইটোৰ পিছত সিটো দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত নাকি লগাওঁতা নাই কোনো ৰাইজক মডেল পুলিচ হবলৈ উচতনি যোগোৱা কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিবনে নিজাববীয়া গোচৰ ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাফেল চুক্তিক লৈ ফাদিল হল ৰাহুল গান্ধীৰ মিথ্যাচাৰ উচ্চতম ন্যায়ালয়ৰ পৰা আদালত অৱমাননাৰ জাননী পাই সেয়াও মানিলে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল কৰে ৰাহুলে ৰাহুল গান্ধীৰ মিথ্যাচাৰ ফাদিল ৰাফেল চুক্তিক লৈ অপপ্ৰচাৰ চলাইছিল ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত ভুল স্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ক অৱমাননাৰ বাবে ক্ষমা খুজিলে ৰাহুলে ৰাফেল চুক্তিত মোদী চৰকাৰে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ তুলি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে চলাইছিল চৌকিদাৰ চোৰ হে প্ৰচাৰ কিন্তু তাৰ পূৰ্বেই ৰাফেল চুক্তিত কোনো ধৰণৰ দুৰ্নীতি স্বজনতোষণ হোৱা নাই বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছিল তাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ৰাফেল চুক্তিত ব্যাপক দুৰ্নীতি হোৱা বুলি প্ৰচাৰ চলাইছিল উচ্চতম ন্যায়ালয়ক অৱমাননাৰে প্ৰধানমন্ত্ৰী মোদীক চোৰ আখ্যা দি চৌকিদাৰ চোৰ হে বুলি প্ৰচাৰ চলাইছিল তাৰ পিছতেই বিজেপিৰ সাংসদ মীনাক্ষী লেখিয়ে উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালত অৱমাননা আৰু মানহানিৰ গোচৰ তৰিছিল
মীনাক্ষী লেখিৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে সোমবাৰে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে শপতনামা। শপতনামাত চকীদাৰ চোৰহে মন্তব্যৰে আদালত অৱমাননা কৰাৰ বাবে দুখ প্ৰকাশ কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে। স্বীকাৰ কৰিলে চকীদাৰ চোৰহে বুলি ভুৱা প্ৰচাৰ চলোৱা বুলি। কিন্তু আদালত অৱমাননাৰ বাবে ৰাহুল গান্ধীক কি ক'ব উচ্চতম ন্যায়ালয়ে, তাৰ বাবে অপেক্ষা কৰিব লাগিব মঙলবাৰলৈ। মঙলবাৰে বিজেপি সাংসদ মীনাক্ষী লেখিৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। বিজেপিক ভোট দি বিপদত পৰিল মঙলদৈৰ এজন মুছলমান ভোটাৰ। লোকজনক মছজিদত নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰিলে একাংশ ৰাইজে। মঙলদৈৰ নদীৰ কাষ গাঁৱত সংঘটিত হৈছে এই ঘটনা। বিজেপিক ভোট দি বিপদত মুছলমান ভোটাৰ। মছজিদত নামাজ পঢ়াত নিষেধাজ্ঞা একাংশৰ। একাংশ মুছলমানে বৰ্জন কৰিলে লোকজনক। এই ঘটনাটো সংঘটিত হৈছে মঙলদৈ লোকসভা সমষ্টিৰ দলগাঁও থানাৰ অন্তৰ্গত নদীৰ কাষ গাঁৱত। গাঁওখনৰ বাসিন্দা জাফৰ আলীয়ে 18 এপ্ৰিলত অনুষ্ঠিত মঙলদৈ লোকসভা নিৰ্বাচনত ভোট দিছিল বিজেপিৰ প্ৰাৰ্থী। আৰু তাতেই ক্ষুণ্ণ একাংশ মুছলমান লোক। শুকুৰবাৰে মছজিদত নামাজ পঢ়িবলৈ যোৱা জাফৰ আলীক মছজিদৰ পৰা বাহিৰ কৰি দিয়ে ৰাইজে। একাংশৰ মতে বিজেপিক ভোট দিয়াসকল মুছলমান নহয়। যিসকলে মিয়া মানুহৰ বিজেপিত ভোট দিয়ে সেইসকল মুছলমানৰ পৰা বিৰত আৰু সেই মছজিদত থাকিব নোৱাৰে, এই কথা কৈ সোনকালে এতিয়াই ওলাই যাব লাগে। নাওলা অলপ পলম হওঁতে সিহঁতে আমাক ক'লে এতিয়াই 1 মিনিটৰ ভিতৰত গেট আউট, তই ওলাই যা, নহ'লে কথাটো বেয়া হ'ব। জাফৰ আলীয়ে নিজেই বিজেপিক ভোট দিয়াৰ কথা অৱগত কৰিছিল গাঁওখনৰে কেইজনমান লোকক। খবৰ বিয়পি পৰাৰ পাছতেই লোকজনৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰে ৰাইজে। উপায়হীন লোকজনে ইতিমধ্যে দলগাঁও আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। যদি বিজেপিত ভোট দিয়ে তেওঁ মুছলমান নহয়, তেওঁ নমাজ পঢ়িব নোৱাৰে, সেনেকৈ কৈ মোৰ দেউতাক জাফৰ আলীক মছজিদৰ পৰা ওলাই দিয়ে। দেউতাক গৈ দলগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। যোৱাকালি আৰক্ষী আহিছিল, মানুহক সোধপোছ কৰিলে। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ 293, 296, 352 ধাৰাৰ 147/2019 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে দলগাঁও আৰক্ষীয়ে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু ইফালে নিৰ্বাচনৰ প্ৰাক্ষণত ৰংজুলিত নিৰ্বাচনী হিংসাত কংগ্ৰেছক ভোট দিবৰ কাৰণে ভাবুকি বিজেপি কৰ্মীক। কংগ্ৰেছী গুণ্ডা বাহিনীয়ে হাতে হাতে জাঠি জোং লৈ বিজেপি কৰ্মীক ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰচাৰ অন্ত পৰাৰ পিছত প্ৰহাৰ কৰিবলৈ উদ্যত কংগ্ৰেছী। দল ত্যাগ কৰিবলৈ বিজেপি কৰ্মীৰ পৰিয়ালক ভাবুকি। কংগ্ৰেছক ভোট নিদিলে প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ। হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতো গুৱাহাটী সংসদীয় সমষ্টিত অব্যাহত আছে বিজেপি আৰু কংগ্ৰেছৰ সংঘাত। দেওবাৰে নিশা ৰংজুলিৰ বিজেপি কৰ্মী মিলন চন্দ্ৰ কছাৰীৰ ঘৰত গুণ্ডাগিৰি চলালে এদল কংগ্ৰেছীয়ে। শীঘ্ৰে বিজেপি ত্যাগ কৰাৰ নিৰ্দেশ কংগ্ৰেছীৰ। কংগ্ৰেছক ভোট নিদিলে ভয়াৱহ পৰিস্থিতিৰ হুংকাৰ। কংগ্ৰেছ দলবিলাকে আচলতে তেওঁলোকৰ যিটো নেকি পৰিস্থিতি, তেওঁলোকে এনেকুৱা হতাশাত ভুগিছে, এনেকুৱা নিৰাশাত ভুগিছে। এতিয়া তেওঁলোকে মানে টকা পইচা বিলোৱাৰ উপৰিও মানে মানুহবিলাকক মানে থ্ৰিটেনিং পৰ্যন্ত দিয়াৰ কাৰণে আৰম্ভ কৰিছে। তাৰমানে আমাৰ বিজেপি দলৰে এজন কৰ্মীৰ ঘৰত গৈ পেলাই তেওঁলোকে এনেকুৱাকৈ থ্ৰিটেনিং দিছে যে তুমি মানে এই বিজেপিৰ কাম কৰা বাদ দিয়া, নহ'লে তোমাক মানে অৱস্থা কাহিল কৰি দিম, আমাৰ মানুহ আনি পেলাই মাৰাম, তোৰ ছাল চামৰা চব বাকলি চব খেদাই দিম, আৰু তহঁতে চব কংগ্ৰেছক ভোট দিব লাগিব। কংগ্ৰেছক যদি ভোট নেদা তহঁতক ইয়াতে থাকিব নিদিম।
হাতে হাতে লাঠি জোং লৈ অহা দুৰ্বৃত্তৰ দলটোৰ ভয় ভাবুকিৰ মাজতে কথা বিষম দেখি পলায়ন কৰিলে বিজেপি কৰ্মী মিলন চন্দ্ৰ কছাৰীয়ে। বোকাপানী খচকি নিশাৰ ভাগতে ধূপধৰা থানাত উপস্থিত হৈ বিজেপি কৰ্মীগৰাকীয়ে দাখিল কৰিলে এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কংগ্ৰেছ নেতা MG-VK ভানুক বিজেপিৰ গুণ্ডা বাহিনীয়ে শিলগুটিৰে আক্ৰমণ কৰাৰ অভিযোগ উঠাৰ পিছত ৰংজুলিত সংঘটিত এই ঘটনাই গৰম কৰি তুলিছে গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী ৰাজনীতি। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। মনপুত যৌতুক নোপোৱাৰ বাবে পত্নীক শাৰীৰিক মানসিক নিৰ্যাতন শিক্ষক বুলুকণ গগৈৰ এবছৰীয়া সন্তানসহ মহিলাগৰাকীক জীৱন্তে জ্বলাই দিয়াৰ ভাবুকি স্বামীগৃহৰ পৰিয়ালৰ। চিকিৎসালয়ৰ বিচনাত ছট ফটাইছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। ক'ত এই ঘটনা সংঘটিত হৈছে, চাৱাহক অপৰাধ নামাৰ এই বিশেষ ৰিপৰ্ট। প্ৰথমে আত্মহত্যাৰ ভাবুকি দি ছাত্ৰীক বিবাহ। বিবাহৰ পাছত দাবী কৰা যৌতুক নাপায় পত্নীক নিৰ্যাতন। বিয়াৰ এমাহৰ পাছতে ওলাল শিক্ষকৰ প্ৰকৃত ৰূপ। নিতৌ পত্নীক শাৰীৰিক মানসিক নিৰ্যাতন স্বামী বুলুকণ গগৈৰ। সন্তান জন্মৰ পাছতে জীৱন্তে জ্বলাই দিয়াৰ হুমকি স্বামীৰ পৰিয়ালৰ। চিকিৎসালয়ৰ বিচনা চটপটাইছে দুৰ্ভগীয়া মহিলাই। হাজাৰ সপোন লৈ 2 বছৰৰ পূৰ্বে বৈবাহিক জীৱনৰ পাতনি মেলিছিল তিতাবৰ দেওঘৰীয়াৰ এইগৰাকী মহিলাই। কিন্তু বৈবাহিক জীৱন আৰম্ভ কৰাটোৱে কাল হ'ল মহিলাগৰাকীৰ। বিবাহৰ এমাহ পাছতে ওলাল স্বামীৰ প্ৰকৃত ৰূপ। দাবী কৰা যৌতুক নোপোৱাৰ বাবে পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই গ'ল এইটো লম্পট বুলুকণ গগৈয়ে। ইয়াৰ নাম বুলুকণ গগৈ। তেওঁক আমি দেওঘৰীয়ালৈ বিয়া দিছিলোঁ। তাৰপিছত বিয়া হোৱা এমাহমানৰ পিছৰ পৰা তেওঁক অত্যাচাৰ কৰিবলৈ ধৰিলে। গৰম হেতা লগাই দিয়ে, গিয়েকে গৈ পিটেগে, ৰাতি মাৰে। তিতাবৰ বাউণ্ডাৰ চলিখা হাইস্কুলৰ শিক্ষক বুলুকণ গগৈয়ে আত্মহত্যাৰ ভাবুকি দি বিবাহ কৰিছিল নিজৰে এগৰাকী ছাত্ৰীক। ইমানে নহয়, বিবাহৰ পূৰ্বে মহিলাগৰাকীৰ সৈতে বিভিন্ন কথাক লৈ চুক্তিও কৰিছিল নিকৃষ্ট চৰিত্ৰৰ বুলুকণে। বিবাহৰ কিছুদিন পাছতে সৰু সৰু কথাতে পত্নীক চৰ গুৰ দি আহিছিল সম্পত্তিলোভী বুলুকণ গগৈয়ে। এই কুকাৰ্যত সহযোগ কৰিছিল বুলুকণৰ পৰিয়ালৰ লোকেও। তেওঁ ষ্টুডেণ্ট আছিলে, তেওঁকে ভাল পালে। বিয়া যেতিয়া কেঞ্চেল কৰিম বুলি ক'লে তেওঁ আত্মহত্যা ভাবুকি দিলে যে যদি আপোনালোকৰ ছোৱালী মোলৈ বিয়া নিদিয়ে মই আত্মহত্যা কৰিম। তেওঁ মাৰপিট কৰে, সৰু সৰু কথাতে মাৰপিট কৰে। ছোৱালীজনী ডাক্তৰৰ ওচৰলৈ নিম বুলি ক'লেও মাৰপিট কৰে, মোৰ নিজৰ বেমাৰ দেখাম বুলি ক'লেও মাৰপিট। ইয়াৰ আগতে তেওঁ বহুত চুক্তি কৰাই থৈছিলে। তাৰ মাজতে এগৰাকী কন্যা সন্তান জন্ম দিছিল মহিলাগৰাকীয়ে। কিন্তু সন্তান জন্মৰ কিছুদিন পাছতে সন্তানসহ মহিলাগৰাকীক জীৱন্তে জ্বলাই দিয়াৰ হুমকি দিছিল স্বামীগৃহৰ পৰিয়ালে। এইদৰে চৰকিল খাই খাই অৱশেষত তিতাবৰ মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হ'ল দুৰ্ভগীয়া মহিলাগৰাকী। ছোৱালী মোক যেতিয়া গা ধুইছিলে তেওঁলোকে গুচাবলৈ চেষ্টা কৰিছিলে, মই কিন্তু গুচাবলৈ নিদিলোঁ। তাৰপিছত আৰু জন্ম হোৱাৰ পাছতো তেওঁলোকে এমাহমানৰ পাছতে মোৰ শাহুৱে কৈছে যে তোক আৰু তোৰ ছোৱালীক জ্বলাই দিম। অলপ অলপ কথাতে আৰু হাজবেণ্ডক লগাই লগাই মাৰপিট কৰে। মাৰপিট কৰিলে সিহঁতে নুসুধে যে তই কেলে তাইক মাৰিছ। স্বামী তথা শিক্ষক বুলুকণ গগৈৰ বিৰুদ্ধে তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে। এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি 498A, 506 আৰু RWC 3/4 DP এক্টত আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত আৰক্ষীৰ জালত পৰিল বৃহৎ চোৰং গেং। নিৰ্বাচনৰ ব্যস্ততাৰ সুযোগ লৈ ধাৰাবাহিক চুৰিকাণ্ডৰে এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল যোৰহাট নগৰত। অধিক তথ্যৰ উদ্ধাৰৰ বাবে ধৃত চোৰকেইটাৰ ওপৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে। যোৰহাট আৰক্ষীক ধাৰাবাহিক চুৰিকাণ্ডৰে ত্ৰাহি মধুসূধন সোঁৱৰোৱা এটা বৃহৎ চোৰৰ দল পৃথকে পৃথকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সদৰ থানাৰ আৰক্ষীয়ে। বিগত 2 মাহ ধৰি আৰক্ষীৰ নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ সুযোগ লৈ যোৰহাট নগৰত বাইক চুৰি, নিশা দোকান ভাঙি লুটপাট চলোৱাৰ লগতে বাটৰুৱাৰ পৰা বেগ কাঢ়ি নি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চোৰৰ দলে।
কিন্তু যোৰহাট আৰক্ষীৰ নেৰানেপেৰা চেষ্টাৰ ফলত পৃথকে পৃথকে 6টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। যোৰহাট ৰজাঘাটৰ বাবলু শইকীয়াক বাইক চুৰি, ৰাজেশ দুসাদ আৰু এজনক বাটৰুৱাৰ পৰা ধন আৰু মোবাইল ফোন থপিয়াই নিয়া আৰু স্বপন দাস আৰু আকাশ বাছফৰক দোকানত লুটপাট চলোৱাৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিছুদিনৰ পৰা যোৰহাট টাউনত যি দুই এটা এনেকুৱা ধৰণৰ চুৰি ঘটনা হৈ আছে বা মোবাইল থপিওৱা ইত্যাদি ঘটনা হৈ আছে, সেই সংক্ৰান্তত আমি ভালেকেইটা কেছত আসামী গ্ৰেপ্তাৰ কৰিছোঁ। ধৃত চোৰকেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে চোৰৰ দলৰ আৰু তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তাৎপৰ্যপূৰ্ণভাৱে যোৰহাটত চুৰিকাণ্ডৰে সন্ত্ৰাস চলোৱা চোৰৰ দলত নতুন নতুন যুৱক অন্তৰ্ভুক্ত হোৱা ঘটনাই অধিক ব্যতিব্যস্ত কৰি তুলিছে আৰক্ষী। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অফ নৰ্থ ইষ্ট। টিয়কত ভূমাফিয়াৰ দপদপনি। ভূমি দখলৰ ফন্দি পাতি টিয়ক নৈৰ সুতি সলনি কৰাৰ বাবে উঠি পৰি লাগিছে এজন চাহ খেতিয়কে। কাৰ কৃপা দৃষ্টিত নৈৰ গতি সলনি কৰাৰ দুঃসাহস এজন ভূমাফিয়াৰ, তাকে লৈ দল সংগঠনৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰিত্যক্ত ভূমিত লোলুপ দৃষ্টি ভূমাফিয়াৰ। ভূমি দখলৰ ফন্দি পাতি সলালে নদীৰ সুতি। খুচৰ যুৱ ছাত্ৰ পৰিষদ। যোৰহাট জিলাৰ টিয়কত শেহতীয়াকৈ ভূমি দালালৰ দপদপনিৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এজন ব্যক্তিয়ে টিয়ক নদীৰ সুতি সলনি কৰি পৰিত্যক্ত ভূমি দখলৰ ফন্দি পতাৰ অভিযোগ উঠিছে। বলমা টিপমীয়া গোহাঁই গাঁৱৰ মুকুন্দ বৰগোহাঁই নামৰ এইজন চাহ খেতিয়কে টিপমীয়া গাঁৱৰ সমীপত এইখন টিয়ক নদীৰ গতি সলনি কৰিবলৈ এইদৰে মথাউৰি কাটি নিৰ্মাণ কৰে বৃহৎ আকাৰৰ নলা। এই সন্দৰ্ভত স্থানীয় লোকৰ লগতে যুৱ ছাত্ৰ পৰিষদে টিয়ক ৰাজহ চক্ৰ বিষয়াক অভিযোগ দাখিল কৰাৰ বিপৰীতে ৰাইজৰ অভিযোগ উত্থাপিত হোৱাত পুনৰ মেৰামতি কৰি দিয়ে ৰিং বান্ধটো। ইপিনে কাৰ কৃপা দৃষ্টিত ব্যক্তিজনে কোনো অনুমতি অবিহনেই এইদৰে নদীখনৰ গতি সলনি কৰিবলৈ সাহস কৰিছে বুলি প্ৰশ্ন তুলিছে সংগঠনটোৱে। টিয়ক নদীত স্থানীয় ব্যক্তি মুকুন্দ বুঢ়াগোহাঁই নিজেই ব্যক্তিগত মুনাফাৰ বাবে তেখেতে টিয়ক নদীৰ খুঁটিটো সলনি কৰিব বিচাৰিছিলে। তেখেতে ইতিমধ্যে টিয়ক নদীৰ দাঁতিতে এটা নতুন খুঁটি তেখেতে জেচিবি হতুৱাই খনোৱাই। কৃষি প্ৰধান ৰাইজৰ ক্ষেত্ৰত এইটো সমস্যা এটা সৃষ্টি হ'ব বুলি তেখেতে জানিও এনেকুৱা এটা ভুল সিদ্ধান্ত তেখেতে কেতিয়াও কৰিব নালাগিছিল। অৱশ্যে এই সন্দৰ্ভত মুকুন্দ বৰগোহাঁইৰ পৰা জানিবলৈ চেষ্টা কৰাত তেওঁ মন্তব্য আগবঢ়াই এনেদৰে। মথাউৰিটো চুগাৰ পিছত সেই পানীয়ে গৈ পেলানি মোৰ খেতিপথাৰ বুঢ়ায় আৰু মোৰ লগতে বিস্তৰ এলেকাত সেই পানীয়ে ক্ষতি কৰে। মই দেখিলোঁ যে এই নলাটো এইভাগে এটা যদি নলা খানি পানীটোৰ গতিটো সলনি কৰি দিওঁ, কমটি পৰিমাণে হৈ যায়, তেতিয়া এফালে পানী নাযায়, তেতিয়া মোৰ খেতিপথাৰ হ'ব। ঘটনা সন্দৰ্ভত ইতিমধ্যেই টিয়ক ৰাজহ চক্ৰ বিষয়া এগৰাকীয়ে যুৱ ছাত্ৰ পৰিষদৰ অভিযোগৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে চৰকাৰী ভূমিত চলিছে অবৈধ বেদখলকাৰীৰ দপদপনি। অবৈধ খননে সংকট নমাই আনিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ। ধনৰ বিনিময়ত দুষ্ট চক্ৰটোক প্ৰশাসনে ভূমি খননৰ অনুমতি দিয়াৰ অভিযোগ তুলিছে বিভিন্ন দল সংগঠনে। চৰকাৰী ভূমিত অবৈধ বেদখলকাৰীৰ দপদপনি। সংকটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। দিনে নিশাই একছে ভিতৰেৰে চলাইছে খনন কাৰ্য। আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুণ্ণ দল সংগঠন। আৰক্ষী প্ৰশাসনৰ নীৰৱতাৰ সুযোগ লৈ বটদ্ৰৱাৰ ৰাইডঙিয়াৰ খলিহামাৰীস্থিত চৰকাৰী ভূমিত মুকলিকৈ চলিছে অবৈধ খনন কাৰ্য। বিগত 15-20 দিন ধৰি দিনে নিশাই খনন কাৰ্য চলাই থকাত সৃষ্টি হৈছে বৃহৎ পুখুৰীৰ। অবৈধ খননে এতিয়া সংকট আনিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ স্থাপনৰ যিটো আমাৰ প্ৰয়াস, অসমীয়া জাতিৰ যিটো হিয়াৰ আমঠু, সেই অনুষ্ঠানটোৰ যি জেগাত অনুষ্ঠিত কৰিবলৈ যোজা চলাইছে তাৰ আশে পাশে আমি দেখা পাইছোঁ
বিভিন্ন ঠাইত অবৈধভাৱে মাটি কাটি গাঁত কৰি পেলাইছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নিচেই কাষতে এইদৰে মাটি খান্দি থকা কাৰ্যত জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংগঠন বৃহৎ ধনৰ বিনিময়ত দুষ্ট চক্ৰটোক আৰক্ষী প্ৰশাসনে ভূমি খননৰ অনুমতি দিয়াৰ অভিযোগ তুলিছে সংগঠনৰ সদস্যসকলে ৰাজচক্ৰৰ বিষয়ে এই ক্ষেত্ৰত এক নিলিপ্ত ভূমিকা দেখা পোৱা গৈছে এই ক্ষেত্ৰত আমি বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাই আৰক্ষী প্ৰশাসনৰ ৰাজচক্ৰৰ বিষয়ে অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰক জেচিপি লগাই কাম আৰম্ভ কৰিছে এই সম্পূৰ্ণ কাৰ্য আমি ধিক্কাৰ প্ৰদান কৰিছোঁ লগতে নগাঁও জিলা উপায়ুক্ত মহোদয়ক আহ্বান জনাম অতি শীঘ্ৰে সম্পূৰ্ণ কাম বন্ধ কৰক ইফালে এজন চৰকাৰী অভিযন্তাই সেই খনন কাৰ্য চলাবলৈ অনুমতি দিয়া বুলি মন্তব্য কৰে এজন গাড়ী চালকে পিছে চৰকাৰী ভূমিত অবৈধভাৱে ৰাজত্ব কৰা কোন এইজন অভিযন্তা এই অভিযন্তাৰ সৈতে আছে নেকি আৰক্ষীৰ গোপন মিতিৰালি যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৰূপহী হাতৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট